So hello everyone, তোমালোক সকলোকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালো। আজিৰ ভিডিওটো বনোৱাৰ মেইন পাৰপাস হ'ল কিছুমান ষ্টুডেন্টৰ কমন ডাউট কিছুমান আছে সিইটি পৰীক্ষাটো লৈ পেলাই। সো হিয়তৰ কমন ডাউটস কেইটাৰ ৰিপ্লাইটো মই তোমালোক সকলোকে দিব বিচাৰিম কাৰণ এই ডাউটস কেইটা ম্যাক্সিমাম ষ্টুডেন্টৰ থাকে। সো প্ৰথম ডাউট এটা ষ্টুডেন্টে সুধিছিলে যে নিট এক্সাম নিদিয়াকে সিইটি পৰীক্ষা দিব পাৰিম নে নাই। সো তোমালোকক মই জনাব বিচাৰিম যদি তোমালোকে 2024 ত এইচএস এক্সাম দিছা আৰু তোমালোক জেনাৰেল ক্যাটেগৰি থাকা আৰু তোমালোকৰ এনেকুৱা লাগি আছে যে এইচএস পৰীক্ষাত 50% এটলিষ্ট 50% তোমালোকৰ আহিব আৰু ওবিসি এসটি হেতৰ কাৰণে অনলি যদি 40% আহে তোমালোক এটো এক্সামৰ কাৰণে এলিজিবল হ'বা। সো তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা আৰু তোমালোকে এক্সামটোত যদি ভাল মাৰ্ক পোৱা মানে তোমালোকৰ ৰেংকটো ভাল থাকিলে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিমান কেইটা ডিপাৰ্টমেন্ট আছে সকলো ডিপাৰ্টমেন্টত তোমালোকে এডমিশনটো ল'ব পাৰিবা। আৰু ইয়াৰ কাৰণে তোমালোকৰ কি সাবজেক্ট লাগিব তাৰ কাৰণে মই সেপাৰেটলি এটা ভিডিও বনাইছো, ডেসক্ৰিপশন লিংক দি দিম, তোমালোকে তাত গৈ চাই লবা ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগে। সো তোমালোকে হেখিনি চাই লবা। সো নেক্সট কোৱেশ্চনটো ষ্টুডেন্টটা কৰিছিলে হাউ টু ৰেজিষ্টাৰ ফৰ AAU। সো তোমালোকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত ৰেজিষ্টাৰ কেনেকৈ কৰিবা এক্সামটোৰ কাৰণে। ষ্টুডেন্টটো কোৱেশ্চনটো সুধিব বিচাৰিছে চাগে যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত ফৰ্ম ফিল আপ কেতিয়া ষ্টাৰ্ট হ'ব। সো তোমালোকক মই জনাব বিচাৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিইটি এন্ট্ৰেন্সটো জেনাৰেলি নিট এক্সামৰ পিছত কন্ডাক্ট কৰা হয়। সো তোমালোকে সকলোৱে জানা 2024 যোনটো নিট এক্সাম হেটো 5 মেত কন্ডাক্ট কৰিব। সো মোস্ট প্ৰবাবলি তোমালোকৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিইটি পৰীক্ষাৰ ফৰ্ম ফিল আপটো মে লাষ্ট উইকৰ পৰা ফৰ্ম ফিল আপটো ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ এক্সামটো কন্ডাক্ট কৰিব মোস্ট প্ৰবাবলি জুনৰ লাষ্ট উইক হ'ব পাৰে অথবা জুলাইৰ ফাৰ্ষ্ট উইকত তোমালোকৰ সিইটি পৰীক্ষাটো হ'ব পাৰে। সো নেক্সট কোৱেশ্চনটো হ'ল 3 মান্থ পঢ়ি এক্সামটো উলাব পাৰিম নে নিট ষ্টুডেন্ট নহয় মই। সো ষ্টুডেন্টটা সুধিছিলে যে 3 মাহ পঢ়ি পেলাই সিইটি পৰীক্ষাটো উলাব পাৰিব নাই যেহেতু তেওঁ নিট ষ্টুডেন্ট নহয় মানে নিটৰ কাৰণে প্ৰিপেয়াৰ কৰা নাই। সো তোমালোকক মই জনাব বিচাৰিম সো যদি তোমালোকে ভাবিছা 2024 ত এইচএস পাস কৰি পেলাই নিট এক্সাম নিদিয়া বা বেলেগ একো এক্সাম নিদিয়া অনলি সিইটি পৰীক্ষাটো দিবা আৰু আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো এটা ডিপাৰ্টমেন্টত এডমিশন ল'বা দেন তোমালোকে 11 আৰু 12 ৰ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজিটো পঢ়িলে আৰামত এক্সামটো ক্ৰেক কৰিব পাৰিবা। সো তাৰ আগত মই তোমালোকক জনাব বিচাৰিম যদি তোমালোকে 2024 ৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সিইটি পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰিব বুলি ভাবিছা দেন তোমালোকৰ কাৰণে লৈ আছো আমি এটা ক্ৰেশ কোৰ্স যোনটো ক্ৰেশ কোৰ্সত সদায় ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজিৰ এটা ভিডিও দিয়া হয় আৰু যোনটো ভিডিও তোমালোকৰ প্ৰিভিয়াস ইয়াৰত কেনেকুৱা টাইপৰ কোৱেশ্চন আহিছিলে তেনেকুৱা টাইপৰ কোৱেশ্চন ডিসকাস কৰা হয় লগতে তোমালোকৰ অহা সিইটি পৰীক্ষাত কেনেকুৱা টাইপৰ কোৱেশ্চন আহিব সেই কোৱেশ্চন বিলাকো আমি আলোচনা কৰো। সো যদি তোমালোকে ভাবিছা ক্ৰেশ কোৰ্সত জয়েন কৰিবা দেন ভিডিও ডেসক্ৰিপশনত লিংক থাকিব গৈ পেলাই চেক আউট কৰিবা। ইয়াৰ একচুয়াল প্ৰাইসৰ 1199 টকা কিন্তু মোৰ এটা কুপন কোড আছে স্ক্ৰিনত দেখা পাইছা HAA200 এই কুপন কোডটো ইউজ কৰিলে তোমালোকে ইনস্ট্যান্ট 200 रुपीस এটা ডিসকাউন্ট পাবা দেন তোমালোকে কোৰ্সটো বাই কৰিব পাৰিবা 999 টকাত। সো দেৰি নকৰি পেলাই এতিয়াই কোৰ্সটোত জয়েন কৰা আৰু ক্লাছ কেটা কন্টিনিউ কৰি গৈ থাকা। সো নেক্সট কোৱেশ্চনটো হ'ল আৰু কি বুকস পঢ়িব লাগিব এইচএস বুকসৰ বাহিৰে। সো যদি তোমালোকে সিইটি পৰীক্ষা দিবলৈ ভাবিছা আৰু এইচএসৰ বুকসটো ভালদৰে পঢ়িছা দেন মোৰ মতে তোমালোকে আৰু বেলেগ একো বুকস ফলো কৰিব নালাগে। তথাপিও যদি তোমালোকৰ কোৱেশ্চন প্ৰেক্টিছৰ অলপ দৰকাৰ লাগে দেন তোমালোকে এনসিইআৰটি ফিংগাৰ টিপসটো ইউজ কৰিব পাৰা। কিন্তু এটা কথা এনসিইআৰটি ফিংগাৰ টিপসত কিছুমান এক্সট্ৰা কোৱেশ্চন থাকে প্ৰত্যেক চ্যাপ্টাৰত 4টা বা 5টা তেনেকা এক্সট্ৰা কোৱেশ্চন থাকে সেই কোৱেশ্চন কেটা তোমালোকৰ চাব নালাগে অনলি এনসিইআৰটি বেস যিমান কোৱেশ্চন থাকে সেই কোৱেশ্চন কেটা তোমালোকে পঢ়িবা। সো ইমানখিনি পঢ়িলে তোমালোকৰ সিইটি পৰীক্ষাৰ কাৰণে সাফিসিয়েন্ট। সো নেক্সট কোৱেশ্চনটো হ'ল বাকি থকা দিন কেটা কেনেকৈ পঢ়ি এক্সামটো ক্ৰেক কৰিম মানে তেওঁ সুধিব বিচাৰিছে স্ট্ৰেটেজিটো কেনেকুৱা পঢ়াৰ। সো তোমালোকে জানা টোটাল সাবজেক্ট 3টা থাকে ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি। সো যদি তোমালোকে এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰিছা দেন এতিয়া তোমালোকে ফিজিক্স আৰু কেমিষ্ট্ৰিত বেছিকৈ ধ্যান দিয়া আৰু লগতে বায়োলজিটো চাই গৈ থাকা আৰু তোমালোকে ফিজিক্স আৰু কেমিষ্ট্ৰিৰ গোটেই ফৰ্মুলা কেটা তোমালোকে এটলিষ্ট মনত ৰাখিবা আৰু তোমালোকৰ বায়োলজিটো লাষ্ট 1 মান্থত গোটেই বায়োলজিটো এবাৰ হলো ৰিভাইজ কৰিবা আৰু তোমালোকৰ প্ৰত্যেক চ্যাপ্টাৰৰ কোৱেশ্চন কেটা প্ৰেক্টিস কৰিবা এনসিইআৰটি বেসড কেনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে সো কোৱেশ্চন কেটা প্ৰেক্টিস কৰিবা। সো ইমানখিনি কৰিলে তোমালোকে সিইটি পৰীক্ষাটো ইজিলি ক্ৰেক কৰিব পাৰিবা আৰু আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো ডিপাৰ্টমেন্টত এডমিশন ল'ব পাৰিবা। সো আই হোপ তোমালোকৰ এই ডাউট কেটা সবৰে ক্লিয়াৰ হৈছে। তথাপি যদি ইয়াৰ ওপৰত কিবা কনফিউজন থাকে দেন তোমালোকে কমেন্ট কৰি সুধিব পাৰিবা আৰু ক্ৰেশ কোৰ্সৰ বিষয়ে যদি তোমালোকে কিবা জানিব বিচাৰা দেন ভিডিও ডেসক্ৰিপশনত WhatsApp লিংক আছে তাতে গৈ পেলাই জয়েন কৰি আমাৰ লগত কন্টাক্ট কৰিব পাৰিবা। ভিডিওটো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ।